বন্ধুসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম বন্ধুসকল আজি 10 তাৰিখ আৰু আজি আপোনালোকে লাভ কৰিব অৰুণোদয়ৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ ধন বন্ধুসকল ৰাতিপুৱা 9টাৰ পিছতে আপুনি বেংক একাউণ্ট চেক কৰিলে দেখিব পাব যদি আপোনাৰ বেংক একাউণ্টটো মোবাইল নম্বৰৰ সৈতে সংলগ্ন আছে আপুনি 9টাৰ পিছতে মেছেজ লাভ কৰিব আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধন ইনক্লুড হোৱা বুলি তো বন্ধুসকল আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে নিশ্চয় আবেদন কৰিছে আৰু বহুতে ইতিমধ্যে অৰুণোদয় আঁচনিৰ ধন যিসকলে নতুনকৈ আবেদন কৰিছে তৃতীয়টো কিস্তি লাভ কৰিব গৈ আছে আজি আপোনালোকে অৰুণোদয় আঁচনি তৃতীয়টো কিস্তি লাভ কৰিব আৰু 1250 টকা আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট কৰি দিয়া হ'ব ৰাতিপুৱা 9 বজাৰ পিছতে আপুনি আপোনাৰ মোবাইলত মেছেজ লাভ কৰিব বা আপুনি যদি আপোনাৰ বেংক একাউণ্ট চেক কৰে আপুনি গম পাব আপোনাৰ বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা 1250 টকা ক্ৰেডিট কৰি দিয়া হ'ব আপোনাৰ বেংক একাউণ্টত আৰু এনেকুৱাভাৱে অসমৰ লাখ লাখ হিতাধিকাৰীয়ে আজি 9টাৰ পিছতে অৰুণোদয়কে আদি কৰি কেইবাটাও আঁচনিৰ ধন তেওঁলোকৰ বেংক একাউণ্টত প্ৰাপ্য হ'ব তো বন্ধুসকল এইখিনিতে আপোনালোকক জনাই ৰাখোঁ যে আপুনি অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰাৰ পিছত তিনিওটা কিস্তিৰ পৰা বঞ্চিত হৈছে নেকি অৰ্থাৎ আজিৰ কিস্তিৰ পৰা যদি আপুনি বঞ্চিত হয় আপুনি তিনিটা কিস্তিৰ পৰা একেৰাহে বঞ্চিত হ'লে আৰু একেৰাহে তিনিটা কিস্তিৰ পৰা অৰুণোদয় আঁচনিৰ কিস্তিৰ পৰা বঞ্চিত হোৱাটো যথেষ্ট এটি প্ৰব্লেম ফেচ কৰিব লগা হয় কাৰণ এইখিনি একেৰাহে তিনিটা কিস্তিৰ পৰা বাদ পৰা খিনিক আচলতে অৰুণোদয় আঁচনিত এনেকুৱাভাৱে ইনক্লুড কৰিব পৰাটো যথেষ্ট মানে এটা টান কাম হৈ উঠে যাৰ কাৰণে যদি আপোনালোকে ইতিমধ্যে আপোনালোকৰ একাউণ্টত বা আপোনালোকৰ আবেদন প্ৰক্ৰিয়াত থকা বিসংগতিসমূহ দূৰ কৰিছে তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনিৰ তৃতীয়টো কিস্তিত আপুনি লাভ কৰিব আৰু অৰুণোদয় আঁচনিৰ তৃতীয়টো কিস্তি লাভ কৰাৰ পিছতে আপুনি নিয়মিতভাৱে অৰুণোদয়ৰ কিস্তি লাভ কৰি থাকিব যিসকলে এতিয়ালৈকে কিস্তি লাভ কৰা নাই আৰু যদি আপুনি অৰুণোদয় আঁচনিৰ এটা বা দুটা কিস্তি লাভ কৰা নাই নতুন হিতাধিকাৰী হিচাপে তেতিয়াহ'লে অৱশ্যেই আপুনি অৰুণোদয় আঁচনিৰ তৃতীয়টো কিস্তি লাভ কৰিব যদি তৃতীয়টো কিস্তি লাভ কৰে তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনিত দীক্ষিত হ'লে তাৰপিছত নিয়মিত কিস্তিসমূহ লাভ কৰি থাকিব তো এইখিনিতে যদি বিশেষ কাৰণবশতঃ আপোনাৰ বেংক একাউণ্টত আজি 10 জানুৱাৰী যদি আপোনাৰ বেংক একাউণ্টত ধনখিনি সোমোৱা নাই আপুনি ৱেইট কৰক দুদিনলৈ আপুনি ৱেইট কৰক দুদিনৰ ভিতৰত আপোনাৰ বেংক একাউণ্টত ধনখিনি সোমাই যাব আসলতে যিমান দূৰ সম্ভৱ চৰকাৰে প্ৰত্যেকটো একাউণ্টত প্ৰত্যেকজন হিতাধিকাৰীক আজিৰ অৰুণোদয়কে আদি কৰি কেইবাটাও যিকেইটা আঁচনিৰ ধন আজি প্ৰদান কৰা হয় ধনসমূহ প্ৰদান কৰা হ'ব আৰু বিশেষভাৱে আপোনালোকৰ একাউণ্টসমূহ চেক কৰিলে আপুনি গম পাব যে 10 তাৰিখটো 11 তাৰিখ নহয় আপোনালোকে 10 তাৰিখতে লাভ কৰিব তো বিশেষ কাৰণত যদি 10 তাৰিখত আপোনালোকে ধনখিনি লাভ নকৰে আপোনালোকে নাৰ্ভাছ নহ'ব 11 বা 12 তাৰিখত আপোনালোকে ধনখিনি লাভ কৰিব তো যাৰ কাৰণে আপোনালোকক জনাইছোঁ যে আপুনি 9টাৰ পিছত আপোনাৰ বেংক একাউণ্ট চেক কৰিব পাৰে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধন বেংক একাউণ্টত চৰকাৰে ক্ৰেডিট কৰি দিব 1250 টকা তো বন্ধুসকল ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা জানিব লগা থাকিলে কিবা ক'ব লগা যদি থাকে কমেণ্ট ছেকশ্যনত জনাব আজিলৈ এৰিছোঁ ধন্যবাদ